যদি 5টা সাপ জানে এটা গোৱালা সাপ কোলা হালদিয়া থাকে ব্ৰেণ্ডেড কেট বুলি কয় সেই সাপটোৰ বিষয়ে জানক এটা হ'ল আপোনাৰ কোলা শংখ বুলি কয় সেই সাপটোৰ বিষয়ে জানক এটা হ'ল আপোনাৰ ফেটি সাপ চকৰি ফেটি সেইটো সাপৰ বিষয়ে জানক এটা আছে পিট ভাইপাৰ সেইটো বিষয়ে জানক এই কেটা সাপৰ বিষয়ে জানিলে হৈ গ'ল এইকেইটা সাপ অসমত বিষাক্ত সাপ এইটো অসমত ৰেকৰ্ড কোনো অসমৰ হস্পিটেলৰ ৰেকৰ্ড নাই 8 মহীয়া বাচ্চা কোব্ৰা বাইট সাপৰ কথা ক'লে হিন্দু ধৰ্মত বিশেষকৈ মনলৈ আহে মহাদেৱৰ নাম মনলৈ আহে আপুনি বিশ্বাস কৰেনে আৰু সেইটো মই আপোনাৰ আজি নিউজ টাইম চেনেলৰ থৈ দাবী কৰিছোঁ চৰকাৰক যে প্ৰত্যেকজন বনকৰ্মীক প্ৰত্যেকটো জীৱ জন্তুৰ ওপৰত কেনেকৈ তাক সংৰক্ষণ কৰিব লাগে কেনেকৈ তাক ৰেস্কিউ কৰিব লাগে উদ্ধাৰ কৰিবলৈ প্ৰশিক্ষণ দিব লাগে নমস্কাৰ স্বাগতম জনাইছোঁ এনিটাইম 24লৈ আৰু প্ৰথমে প্ৰত্যেকগৰাকী দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো আজিৰে পৰা 5 বছৰ পূৰ্বে প্ৰাণ পাই উঠিছিল আপোনালোকৰ অতিকে আপোন চেনেল এনিটাইম 24 বহুতো বাধা নেওচি 5টা বৰ্ষত আমি আপোনালোকৰ বাবে সদায় দায়বদ্ধ হৈ কাম কৰি আহিছোঁ আৰু আমাৰ যি ঘাট প্ৰতিঘাত সেই ঘাট প্ৰতিঘাত নেওচাত আমাক আপোনালোকৰ সহায়ে আমাক অনুপ্ৰাণিত কৰিছে কিন্তু আজিৰ পৰা কিছুদিন পূৰ্বে আমাৰ এনিটাইম 24ৰ যিখন মূল পেজ 1 লক্ষাধিক ফলোৱাৰ্ছ থকা যি মূল পেজ সেই পেজখন দুষ্ট চক্ৰৰ কবলত পৰিছে যাৰ বাবে আমি সেই মূল পেজখনত আমি বাতৰিসমূহ আপলোড কৰিব পৰা নাই আৰু নতুনকৈ আমি যি ধৰণে এতিয়া নতুনকৈ আমি যি পেজ আমি খুলিছোঁ সেই পেজৰ জৰিয়তে আমি এইকেইটা দিন আমি আপোনালোকৰ বাবে বাতৰি পৰিৱেশন কৰি আহিছোঁ আৰু আমাৰ মূল পেজখন ঘূৰাই আনিবলৈ আমি আমাৰ চেষ্টা অব্যাহত ৰাখিছোঁ আজি আমাৰ এই ভাল লগা দিনটো আজি আমাৰ এই বৰ্ষপূৰ্তি অনুষ্ঠানৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোত আমাৰ সৈতে উপস্থিত আছে বন্যপ্ৰাণী ৱাৰ্ডেন তথা সৰ্ববিশেষজ্ঞ সৌৰভ বৰকটকী সকলোৱে চিনি পায় সৌৰভ বৰকটকীৰ কথা সকলোৱে জানে সামাজিক মাধ্যমত বা বিভিন্ন সংবাদ মাধ্যমত তেখেতৰ বিষয়ে আপোনালোকে জানিবলৈ পায় বা বিভিন্ন ধৰণৰ বাতৰি কাকততো তেখেতৰ কথা আমি জানিবলৈ পাওঁ যিজন ব্যক্তিয়ে প্ৰকৃতি বা বন্যপ্ৰাণী ৰক্ষাৰ স্বাৰ্থত নিজকে নিয়োজিত কৰি আহিছে প্ৰতিটো মুহূৰ্ততে প্ৰতিটো পলতে নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু আমাৰ আজি এটা ভাল লগা দিন আমাৰ বৰ্ষপূৰ্তি অনুষ্ঠান আৰু আজি আপুনি সুদূৰ তেজপুৰৰ পৰা আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ এই পবিত্ৰ দিনটোত প্ৰথমে দৰ্শকসকলক কি ক'ব পোনপ্ৰথমে মই এনিটাইম 24ৰ পঞ্চম বাৰ্ষিক অনুষ্ঠানলৈ উপস্থিত থাকিব পাই যথেষ্ট সুখী হৈছোঁ আৰু সপৰিয়ালক মই উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু বিশেষকৈ যি দুষ্ট চক্ৰই আজি ইমান তাত পপুলাৰ চেনেল এনিটাইম 24 হেক কৰিছে আৰু সেই দুষ্ট চক্ৰটোৰ এনেকুৱা হেকাৰসকলৰ ওপৰত আইনগতভাৱে ভাল বিহিত ব্যৱস্থা ল'ব লাগে আৰু যিহেতু পপুলাৰ হোৱাৰ কাৰণে দুষ্কৃতিকাৰীয়ে সেইটো সুবিধা লৈছে আৰু মই এনিটাইমৰ প্ৰচাৰ মাধ্যমত প্ৰকৃতিৰ বহু বাতৰি প্ৰচাৰ হৈছে আৰু যিবিলাক বাতৰি প্ৰচাৰ হোৱাৰ বাবে ৰাইজৰ মাজত এটা সজাগতা সৃষ্টি হৈছে আৰু সেইকাৰণে মই পুনৰ এনিটাইম 24ক আকৌ ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকৰ এই প্ৰচেষ্টাৰ বাবে ৰাইজ সজাগ হৈছে আপোনাক এটা কথা সুধিব বিচাৰিছোঁ আপুনি যি ধৰণে প্ৰকৃতিৰ সৈতে জড়িত হৈ আছে বা সৰ্প ৰক্ষাৰ ক্ষেত্ৰত আপুনি জড়িত হৈ আছে সামাজিক মাধ্যমত আমি দেখিবলৈ পাওঁ আপোনাৰ এই যি প্ৰচেষ্টা কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে এইটো এটা দীঘলীয়া যাত্ৰা হয় মই যাত্ৰাটো প্ৰায় 30 বছৰ হ'ল ৰেস্কিউ কৰা মই হাতী ৰেস্কিউ কৰিছোঁ মই ৰয়েল বেংগল ঢেকীয়াপতীয়া বাঘ পৰ্যন্ত মই ৰেস্কিউ কৰিছোঁ আৰু বন্য জীৱ জন্তু নাই কৰিবলৈ গোটেইখিনি অসমত যিখিনি পোৱা যায় শেষত খালি এটা অসমত নোপোৱা জীৱ কৰিলোঁ ৰেচেল ভাইপাৰ কৰিছিলোঁ আৰু সেইটো পৃথিৱীৰ বিখ্যাত সাপৰ 10টাৰ ভিতৰত এটা পৰে আৰু সেইটোৱে মোৰ অসমত নোপোৱা এটা জীৱ পালোঁ এতিয়া কথা হৈ গ'ল মানে সৰুৰ পৰা ভাল পাওঁ জীৱ জন্তু প্ৰকৃতি ভাল পাওঁ মই কোনো সন্থা হৈ কাম নকৰোঁ মই কোনো চৰকাৰী মানুহ নহয় এজন সাধাৰণ ব্যক্তি কৰোঁ বুলি ক'লে চবেই কৰিব পাৰে আপুনিও কৰিব পাৰে আপুনিও কৰিব পাৰে আৰু সেই সময়টোত মই যেতিয়া কাম কৰিছিলোঁ তেতিয়া মোক বহুতে কৈছিলে সাপ মাৰিব লাগে বুলি সাপ বচাব হৈছে সাপ ধৰিব লাগে এনেকৈ মোক কিছুমান তাৰমানে আমাৰ বিশিষ্ট ডাঙৰ ব্যক্তি আমাৰ যিসকল ফৌজী ডাঙৰ ব্যক্তি হ'ল আমাৰ ককা খুৰাওতে তেনেকুৱা ব্যক্তিসকলে কৈছে সাপ ধৰিবলৈ আহিছোঁ সাপে কামুৰিলে পাবি সাপটো মাৰিব লাগে এনেকৈ কৈছিলে মই কিন্তু সৰুৰ পৰাই তাৰমানে অলপ ভাল পাওঁ আৰু মই তেতিয়া ক্লাছ 10ত মেট্ৰিকৰ কাৰণে পঢ়ি আছিলোঁ তেনেস্থলতে মোৰ ঘৰৰ পিছফালে ভাড়াতীয়া এজন আছিল ৰিক্সাৱালা তেওঁ এটা সাপ মাৰিছিলে বলম দি পেলাই এই যেতিয়া বলম দি সাপটো মাৰিলে
ঘৰ পিছত হুলস্থুল মাক সুধিলে মাক কিয় হুলস্থুলি আছে এই নৰেন তাৰ নাম ৰিক্সালা নাম নৰেন কাই এই নৰেনে বোলে আমাৰ বাৰীৰখীয়াটো মাৰিলে আমাৰ বাৰীৰখীয়া মিনিং মুচুৰা গম খাপ অবিষাক্ত খাপ বহুতে কয় নেগুৰত বিষ আছে এইটো মিছা কথা কিন্তু এইটো সম্পূৰ্ণ মিছা কথা মানে মুচুৰা গম খাপত নেগুৰত বিষ নাথাকে একেবাৰে নাই গ্ৰামাঞ্চলসমূহত এইটো প্ৰচাৰ হৈ থাকে যে মুচুৰা গম খাপত সকলো এই বস্তুবিলাকে আজি ৰাইজৰ মাজত আমি আপোনালোকৰ সংবাদ মাধ্যম ছ'চিয়েল মিডিয়া এই হেৰিবিলাকে আপোনাৰ চেনেলবিলাকে যেতিয়া প্ৰচাৰ মাধ্যমত আৰম্ভ কৰিলে যে এইটো খাপৰ বিষ নাই এইটো খাপ এটা মানুহ বুজি পাইছে এতিয়া সৰুৰ পৰা ডাঙৰলৈকে বুজি পোৱা হৈছে অসমততো মই কৈছোঁ না 100 বিধ খাপ থাকিব তাত 5টা খাপ বিষাক্ত তাত এতিয়া 5টা খাপহে বিষাক্ত এই 5টা খাপ যদি আপুনি জানি লয় বাকী যিকেইটা খাপ আছে সেইকেইটা খাপক আপুনি ভয় খাব দৰকাৰ নাই 5টা খাপে যদি কামুৰে আপুনি হস্পিটেল যাব লাগে হস্পিটেলত চিকিৎসা আছে যিমান সোনকালে পাৰে যাওক চিকিৎসা লওক আৰু মানুহে কি কৰে বহুত মানুহে চিকিৎসা নকৰে জৰা ফুকা কৰিছিল জৰা ফুকা কৰিছিল এতিয়া অলপতে ক'লে বাৰীৰখীয়া সাপটোৰ কথা ক'লে ই কামুৰিলে আপোনাৰ একো নহয় ই কামুৰিলে আপুনি টিটেনাছ এটা ল'বলৈ হ'ব টিটি এটা ল'লে হ'ব মুচুৰা গম খাপে তেনে কিছুমান সাপ আছে ধৰা খাপে কামুৰিলে টিটি এটা ল'লে হ'ব ধুন্দুলি গম খাপডালে কামুৰিলে টিটি এটা ল'লে হ'ব কৰখলা সাপ বুলি যিটো কয় সেইটো কামুৰিলে টিটি এটা ল'লে হ'ব তেনেকৈ কিছুমান সাপ আছে এতিয়া মানুহে আগতে কি কৰিছে আমাৰ এই গ্ৰামাঞ্চলৰ অন্ধবিশ্বাসটো যে আমাৰ অসমখনত কি আছে যে অন্ধবিশ্বাসৰ বলিটো বেছি হৈছে দুটা অন্ধবিশ্বাসে খাই দিছে অসমখনক এটা হ'ল ডাইনী আৰু এটা হ'ল সাপৰ এই জৰা ফুকা মন্ত্ৰ এইবিলাকে আমাক শেষ কৰি দিছে অসমখন বহুত পিছুৱাই দিছে আমাৰ ল'ৰা ছোৱালীবিলাককো শিকোৱা নাছিলে কিন্তু এতিয়া মই যেতিয়াৰ পৰা লাগিলোঁ এইবিলাক কাম মই একচুৱেলি মই কথা এটা হ'ব এওঁৰ সজাগটো মানুহ লাগে সজাগতা কৰিব লাগে সজাগতাটো আমাৰ মেইন মূল মন্ত্ৰ এতিয়া মুচুৰা গম খাপ এটা যেতিয়া আপোনাক কামুৰি দিব মানুহটো কি কয় খুব ৰছী টানকৈ বান্ধিব আপোনাৰ হাতত খুটিলে হাতটোত খুব টানকৈ ৰছী দি বান্ধিব ৰছী দি বান্ধিব কেনেকুৱা মানে গাঁৱৰ চবতকৈ শক্তিমান মানুহটো মাতি আনিব এই বান্ধচোন জোৰত বান্ধ যিমান জোৰত বান্ধ ৰছীডাল প্ৰায় প্লাষ্টিক ৰছী দি বান্ধে প্লাষ্টিক ৰছী দি বান্ধে কিয় জানেনে টেষ্টটো পাছ কৰিব নালাগে যাতে মানুহটো নমৰে এতিয়া মুচুৰা গম খাপটোৱে কামুৰিলে জোৰত যে বান্ধিলে 3 ঠাইত বান্ধে 3টা গাঁঠি মাৰে বান্ধাৰ পিছত যেতিয়া ব্লাড চাৰ্কুলেশ্যনত নাৰ্ভৰ এই কাম লগালে কি হ'ব নাৰ্ভটো ডেমেজ হ'ব মাংস ক্ষতি হ'ব যেতিয়া মানুহটোক ডক্টৰ তাত লৈ গ'ল চিকিৎসা কৰিলে মানুহটো ভাল হ'ল বাচি আহিল মুচুৰা গমে খাপে কাছে তাতো এণ্টিভেনম দৰকাৰ নাই জীৱনভৰৰ বাবে এই যে নাৰ্ভডাল আৰু মাংস যে বান্ধিছিল নাৰ্ভটো যে ক্ষতি হ'ল আৰু মানুহটো জীৱনভৰ পংগু হৈ গ'ল এই কিছুমান কেছ তেনেকুৱা আমাৰ ঢেৰ হৈছে আগৰ সেইকাৰণে মই কিছুমান কথা কওঁ যে মানুহে যদি 100 বিধৰ খাপৰ যে 5টা খাপ যদি জানে যদি 5টা খাপ জানে এটা গোৱালা খাপ ক'লা হালধীয়া থাকে ব্ৰেণ্ডেড কেট বুলি কয় সেই খাপটোৰ বিষয়ে জানক এটা হ'ল আপোনাৰ ক'লা শংখ বুলি কয় সেই খাপটোৰ বিষয়ে জানক এটা হ'ল আপোনাৰ ফেটি খাপ চকৰি ফেটি সেইটো খাপৰ বিষয়ে জানক এটা আছে পিট ভাইপাৰ সেইটো বিষয়ে জানক এই কেইটা খাপৰ বিষয়ে জানিলে হৈ গ'ল সেইকেইটা সাপ অসমত বিষাক্ত সাপ সেইকেইটা সাপ এতিয়া ৰেচেল ভাইপাৰটো অকল তেজপুৰত পাইছোঁ মই অলপ বঙাইগাঁও ফালে পোৱা যায় মাজে মাজে বঙাইগাঁও ফালে পোৱা বুলি খবৰ আহে কিন্তু মই তেজপুৰত পাইছোঁ যিটো সাপক মোৰ আমি তাৰমানে গম পাইছোঁ ইমান ভয়ংকৰ আপোনালোকে গম পাইছিলে আপোনাৰ চেনেল আছিলে 12 বছৰ বাচ্চাটোৱে তন্ময় 40টা এণ্টিভেনম দিছোঁ 40টা এণ্টিভেনম দিয়াৰ পিছত তাক বচাব নোৱাৰিলোঁ সেইটো একচুৱেলি সজাগতা নাই শিশুটোক কামুৰিছে শিশুটোক পথাৰৰ পৰা ঘৰলৈ 1/2 কিলোমিটাৰ দৌৰিছে 1/2 কিলোমিটাৰ যে দৌৰিছিলে গোটেই ব্লাড চাৰ্কুলটো বিষটো হেৰি গ'ল লগে লগে হাৰ্টটা গোটেই ভিতৰ এটা অৰ্গেন লাষ্টত কিডনি পাই গ'লগৈ লগে লগে তেজপুৰ মিছন হস্পিটাললৈ গ'লে আপোনালোকে GMC নক GMCটো আনিলোঁ নাই বচাব নোৱাৰিলোঁ খালি এইটোৱে ভুল হ'ল সজাগতা নাই যদি বাচ্চাটো নুদৌৰি পেলাই যদি বহি থকাহেঁতেন ওচৰতকৈ দাঙি অনাহেঁতেন বাচ্চাটো আমি নেহেৰুৱাহেঁতেন সেইকাৰণে মই স্কুলে হওক কলেজবিলাকতে প্ৰায়খিনি আপোনাৰ জিলাবিলাকতে বহুত জেগাত গৈছোঁ মানুহ অকলে কৰি আছোঁ সজাগতা কিন্তু প্ৰচাৰ মাধ্যমটো যেতিয়া হ'ব এখন স্কুলত কৰিলে তাৰমানে বহুত মানুহে জানিব সেইকাৰণে প্ৰচাৰ মাধ্যমটো আৱশ্যক আপোনাৰ জীৱনত প্ৰথম সাপ কেতিয়া ধৰিছিল মই সাপটো আপোনাৰ অজগৰ সাপ ধৰিছিলোঁ প্ৰথমতে বিষাক্ত সাপবিলাক ধৰা নাছিলোঁ মুচুৰা গমডাল মই বিষাক্ত বুলিয়ে ভাবিছিলোঁ যেতিয়া তাৰ বিষয়ে জানিলোঁ
একচুৱেলি আমাৰ দিনত মোবাইল নাছিলে আমি তাই গুগলত চাব নোৱাৰোঁ আপুনি 30 বছৰ আগতো মোবাইলটো লোৱা নাই ন সাপ কি চাব লাগে এইবিলাক তেতিয়া সাপ বুলি ক'লে বিষাক্ত আৰু মোৰ মাহঁতে সাপ বুলি ক'লে বিষাক্ত কিন্তু মোৰ সৰ্পৰ সেই উদ্ধাৰ কাৰণে মোৰ মা কিন্তু মোক পৰ্দা আগত দিছিলে মায়ে কিন্তু মোক আগত যাব দিয়ে পিছত নহয় কিন্তু মায়ে না বুলি নকৈছিলে কিন্তু অন্য ল'ৰা ছোৱালী হ'লে সৰুতে মই গম পাইছোঁ নুধৰি বুলি গালি পাৰিব মোৰ মায়ে কৈছিলে ধৰ খালি সাৱধান এটা শব্দকে সাৱধান হৈ ধৰ কাৰণ মোৰ মা চাকৰিয়াল আছিলে হেললুম টেক্সটাইল ইনস্পেক্টৰ আছিলে মা মায়ে কৈছে ধৰ মা জ্ঞানী পঢ়া শুনা মানুহ কৈছে ধৰ খালি সাৱধান এইটো কৈছিলে কিন্তু মোৰ ঘৰৰ মোৰ ৱাইফেও এইটো ক্ষেত্ৰত সদায় সহযোগ কৰে আমি দেখিছোঁ আপোনাৰ ৱাইফেও বৰ্তমান সাপৰ উদ্ধাৰৰ বাবে তেখেতকো আপুনি লগত লৈ যায় দেখিবলৈ পাওঁ এইটো মানে যদি ক'ৰবাত অবিষাক্ত সাপ ওলাই মই যদি তেওঁ যদি ধৰে তেওঁৰ কাষত থকা মহিলাসকলে গম পাব এই মানুহজন আমি কিয় ধৰিব নোৱাৰোঁ এই মনত যে সাহসটো পাব সেইকাৰণে মই তেওঁক লগাই দিওঁ তুমি ধৰা এইটো অবিষাক্ত সাপ খালি সাপটো চিনাক্ত হ'ব লাগিব দেই সাপ কিন্তু চিনাক্ত হ'ব লাগিব মচুৱা গম সাপ কোনটো আৰু ক'লা শংখ সাপ কোনটো প্ৰায় একেই দেখিবলৈ কিন্তু আৰু প্ৰশিক্ষণৰ প্ৰয়োজন আছে সাপ প্ৰশিক্ষণ লাগিব আৰু আজিকালি চাওক মোবাইলত গুগলত চাৰ্চ কৰিলে বহুত বস্তুৱে পোৱা যায় আৰু মোৰ যিটো পেজ আছে সৌৰভ বগতী চৰ্পবান্ধৱ তাত মই আপোনাৰ গোটেই বস্তুবিলাক দিয়া আছে বহুত মানুহে চাই আৰু মই বিশেষকৈ ফোনিংটো বেছি ধৰোঁ ফোনিং মানুহে ফোন কৰিলে মই কৰোঁ আৰু মই খুব হোৱাটছআপটো কম চাওঁ এতিয়া নিশা 12টা 2টা বজাত কোনোবাই ফোন কৰে মোক এডাল সাপে কামুৰিছে আৰু চবতকৈ অসমত বেছি সাপ মানুহ কামোৰা সাপডাল কি জানে চবতকৈ বেছি মানুহ কামোৰা সাপডাল অবিষাক্ত সাপ সেইডাল আমি মাৰলি সাপ বুলি কওঁ চিকা মাৰলি আপোনাৰ এখন এতিয়া শোণিতপুৰত বিশ্বনাথ চাৰিআলিত এটা ৰেকৰ্ড আছে 70টা কেছ আহিছে সাপে কামোৰা 70টা কেছ আহিছে 70টা সাপৰ কেছৰ ভিতৰত 68টা সাপে অবিষাক্ত 68টা কিন্তু অবিষাক্ত দুটাহে বিষাক্ত সাপ আছে এটা ফেটি সাপ এটা পিট ভাইপাৰ মোৰ ৰেকৰ্ড আছে তাত আপোনাৰ যিসকল ডক্টৰে বিশ্বনাথ চাৰিআলিত কাম কৰি আছে এতিয়া তেওঁলোকে আগতে অলপ তেনেকৈ নাছিলে এতিয়া তেওঁলোক বহুত আপডেট কাম কৰি আছে আগতে ডক্টৰে কি কৰে সাপে খুটাৰ লগে লগে মেডিকেল এফাৰ কৰি দিয়ে মোকে এতিয়া মই জানো বাৰু নজনা মানুহতে যে সাপে কামুৰিছে নাই মেডিকেল নিব লাগিব লগে লগে তেওঁৰ মনত ভয় এটা সোমাই গ'ল ন এই ভয়টোৱে এটা বিপদ কৰিব আৰু ভয়টোৱে বঢ়াই ল'লে হাৰ্টবিট প্ৰেছাৰ গোটেইখিনি আহি যাব সেইকাৰণে মানুহক মই ডক্টৰখিনিক মঙলদৈ জিলাৰ গোটেই ডক্টৰখিনিক মই ট্ৰেইন দিয়া হৈছে মোক মাতিছে গৈছিলোঁ শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিত চব ডক্টৰবিলাক ট্ৰেইন দিয়া হৈছে তেওঁলোকে জানিছে কিন্তু তেওঁলোকে কিন্তু এতিয়া সাপে কামুৰিলে ৰেফাৰ নকৰে চিকিৎসাটো চেষ্টা কৰিব কাৰণ ইমান চায়েন্স আগত আছে এতিয়া সাপে কামোৰাৰ লগে ব্লাড টেষ্ট কৰিব বিষাক্ত সাপে কামুৰিলে ব্লাড টেষ্ট লৈ যাব 15 মিনিটছত আপুনি ৰিপৰ্ট পাই যাব 15 মিনিটত ৰিপৰ্ট পাই যাব আপোনাৰ বিষাক্ত সাপে কামুৰিছে নে অবিষাক্ত সাপে কামুৰিছে যদি বিষাক্ত সাপে কামুৰিছে তেতিয়া আপুনি এণ্টিভেনম দিব যদি অবিষাক্ত সাপে কামুৰিছে এণ্টিভেনম নিদিয়ে কাৰণ এণ্টিভেনম দিয়া বস্তু নহয় এণ্টিভেনম দিব হ'লে বিষাক্ত সাপে কামুৰিব লাগিব সুস্থ মানুহ এটাক এণ্টিভেনম দিব নোৱাৰে এক নম্বৰ কথা সেইকাৰণে পেচেণ্টজনে কিছুমান লক্ষণ দিব হাৰ্টবিটটো শ্ল' হ'ব চকুৰ পতা ফুলিব এইবিলাক কিছুমান লক্ষণ ডক্টৰখিনিয়ে জানে এতিয়া সেইতিয়া ডক্টৰখিনিয়ে ৰেফাৰ নকৰে সেইকাৰণে মই আপোনালোকৰ এনি টাইমত আজি বহি বিশ্বনাথ চাৰিআলিত যিসকল ডক্টৰে ইমান সুন্দৰ আগতে ৰেফাৰ কৰিছিলে এতিয়া চিকিৎসা কৰি দুজন ব্যক্তিক আপোনাৰ শুশ্ৰূষা ঘৰলৈ পঠাইছে এটা ফেটি কাপৰ বিষ এটা পিট ভাইপাৰৰ বিষ তাৰ উপৰি মঙলদৈ ডক্টৰখিনিকো শলাগিব লাগিব তেওঁলোকেও কিন্তু সম্পূৰ্ণ চেষ্টা কৰে শোণিতপুৰ জিলাও তেনেকৈ আৰু লগতে আপুনি শোণিতপুৰ জিলাত তেজপুৰত এখন হস্পিটেল আছে মিছন হস্পিটেলত এটা 8মহীয়া বাচ্চাক খবৰা পাই থৈছিলে ফেটি সাপে খাইছে মাকৰ কোচত গাখীৰ খাই আছিলে বাগানীয়া মানুহ আপোনাৰ আমনি হয় নগাঁও আমনি মোক খালি ফোন কৰিছে জখলাবন্ধা হস্পিটেলত দিম নে মিছন হস্পিটেলত দিম মই এতিয়া চিনেমাত জখলাবন্ধাৰ কেছবিলাক তেতিয়া পোৱা নাই সাপে কামুৰিলে ট্ৰিটমেণ্ট যে আছে মই জনা নাছিলোঁ মই নাজানো মইতো পোৱা নাই একচুৱেলি এতিয়া চৰকাৰে কিছু হস্পিটেলবিলাকত এণ্টিভেনমটো এভেইলেবল কৰিছে অসমৰ প্ৰত্যেকখন গভৰ্ণমেণ্ট হস্পিটেলত এণ্টিভেনম পাব আপুনি যদি এণ্টিভেনম নাপায় আপুনি আমাক যোগাযোগ কৰক আপুনি যদি কালি এণ্টিভেনম বোলে মোৰ বিশ্বনাথ চাৰিআলিত কামুৰিছে মোৰ মুখত হয় মই যোৰহাটৰ কাৰণে মোক কওক আপোনাক মই লগালে কোন হস্পিটেলত যাব লাগে কি যাব লাগে মই চাৰ্জ কৰি দিম বুজিছেনে মই সেইখিনি জানো তাৰমানে
এতিয়া যি বাচ্চাটোক আত্মহত্যা কৰিছে মোক সুধিছে ক'ত দিম মই কৈছোঁ মিছনত আনো মিছনত অনাৰ লগে লগে বাচ্চাটো কমাত গুচি গ'ল কমাত গুচি গ'ল আত্মহীয়া বাচ্চা এণ্টিভেনম দিম কি কৰিম এতিয়া মিছন চহৰ ডক্টৰখিনি প্ৰচেষ্টাত 2 দিনৰ পিছত ল'ৰাটো বাচ্চাটো চেঞ্জ আহিছে সুস্থ হৈ গৈছে এইটো অসমত ৰেকৰ্ড কোনো অসমৰ হস্পিটেলৰ ৰেকৰ্ড নাই আত্মহীয়া বাচ্চা কোব্ৰা বাইট ফেটি খাপৰ বিষত বচা অসমৰ ভাৰততে নাই এটা ভাৰততে নাই আত্মহীয়া বাচ্চা মই ৰেকৰ্ড কৰিছোঁ আপোনাক আৰু মইতো বহুত খাপে ৰেস্কিউ কৰিলোঁ মোকো কোব্ৰাই বাইট কৰিছিলে ময়ো আইচিউত আছিলোঁ ময়ো কমাত আছিলোঁ তথাপি মই সাপ ধৰোঁ কাৰণ মই জানো মৃত্যু নাই সেইকাৰণে মই কৈ আছোঁ কোনোবাই ক'ব পাৰে অসমত 5টা বিষাক্ত সাপ আছে সাপে মই কৈছোঁ না 5টা বিষাক্ত সাপো নাই আপোনাৰ আজি মই বৰ্ষপতি অনুষ্ঠানত কৈ আছোঁ এই বৰ্ষপতি আপোনাৰ পঞ্চম বৰ্ষপতি অনুষ্ঠানত কৈ আছোঁ 5টা বিষাক্ত সাপো নাই কিন্তু সৰ্পই দৰ্শন কৰাৰ লগে লগে আপুনি হস্পিটেল যাব লাগিব যিমান সোনকালে হস্পিটেল যাব যদি আপুনি ঘৰত বেজালি কৰে ঘৰতে যদি আপুনি চিকিৎসাত লাগি যায় কামুৰিছে চেপি পেলাই তেজ উলিয়াম সময় পাৰ কৰি আছে কাটিছে বিলেতি কোনোবাই মুখেদিও শুহিছে এই মুখে খোৱা মানুহজনৰ কাৰণে ভয়ংকৰ তেওঁ এটা বিষ মুখেদি শুপিছে তেওঁ বিষটো আকৌ তেওঁ মুখলৈ পেটলৈ গৈ আছে এই যে কৰে কিছুমান কাম এইবিলাক কৰিব নালাগে যিমান সোনকালে পাৰে হস্পিটেল যাওক কাৰণ হস্পিটেলত মই 9 দি ক'ব পাৰোঁ আপোনাক 9 দি কৈছোঁ 9 দি ক'ব পাৰোঁ এইকাৰণে প্ৰত্যেকখন গভৰ্ণমেণ্ট হস্পিটেলত এতিয়া এণ্টিভেনম আছে সেইকাৰণে চিন্তা কৰিবলগীয়া নাই এইখিনিতে আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ সাপৰ বিষয়ে আমি বহু কথাই পাতিলোঁ বহু কথা ক'লে আমি কেইদিনমান পূৰ্বে দেখিছোঁ বা প্ৰায়ে দেখি থাকোঁ সাপৰ বাহিৰেও আপুনি কেইদিনমান পূৰ্বে আমি এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ পক্ষীকুলৰ সৈতে আপুনি জড়িত হৈ থাকে বহু সংখ্যক পক্ষী মৃত্যুমুখত পৰা আপুনি উদ্ধাৰ কৰিছে এই পক্ষীসমূহ বৰ্তমান যে বিলুপ্তি হ'বলৈ ধৰিছে দুষ্প্ৰাপ্য বিভিন্ন ধৰণৰ পক্ষী সেই পক্ষীসমূহৰ বিলুপ্তিৰ কাৰণ আপুনি কি বুলি ভাবে এতিয়া আমি মানুহে বুলি কৈছোঁ শ্ৰেষ্ঠ মানুহে আমি নেষ্ট আমি মানুহে চব জানো কিন্তু একো নাজানো কথা সেইটোৱেই আপুনি যদি এডাল গছ হৈছে তাতে কেইটামান দুষ্ট চক্ৰই দেখিব গছডাল কেতিয়া কাটি পেলাই বেছিও পাওঁ পক্ষীকুলত ক'ত থাকিব থকাৰ জেগা নাইকিয়া হৈছে সিহঁতৰ আশ্ৰয়স্থল নাইকিয়া হৈছে চাৰিওফালে ঘৰ হৈ গ'ল হোলা পিটনি নাইকিয়া হ'ল সাপ ক'ত যাব সিহঁতৰ বাসস্থানত আমি সোমাই গৈছোঁ সিহঁতে মানুহেতো আমি গৈ পেলাই আন্দোলন কৰিম ন এইটো আমাৰ দাবী মানিব লাগিব এনেকৈ হাত দাঙি নিয়ে চিঞৰিম ডিঙি ফুলাই কথা ক'ম সিহঁতে ক'ত ক'ব কাক ক'ব সিহঁতে নিজৰ যেতিয়া বাসস্থান নাইকিয়া হৈ যাব সিহঁত থকাৰ আশ্ৰয় নাইকিয়া হ'ব সিহঁতে নিৰূপায় কিন্তু আমি যেতিয়া শ্ৰেষ্ঠ হয় 100 জনৰ ভিতৰতো 2জন ভাল মানুহ ওলাব 2জনটো প্ৰকৃতিপ্ৰেমী ওলাব আজি মই এইটোৱে কৈছোঁ মই যদি চৰাই এটা ক'ৰবাত পৰি আছে মই যদি এতিয়া ক'ৰবাত কুকুৰ এটা ৰাস্তাত এক্সিডেণ্ট পৰি আছে মই যিমান ব্যস্ততা নাথাকোঁ মই কিন্তু তাত নাযাম তাক বচাই কৰিহে যাম আজি আপোনালোকৰ অনুষ্ঠানত অহালৈ মই ৰাস্তাত মোৰ ভাতৃপ্ৰতিম সঞ্জয় কৈ আহিছোঁ আজি যোৱা বছৰ নেকি তাৰ আগৰ বছৰ যোৱা বছৰ মোক প্ৰেছ ক্লাবৰ এটা প্ৰগ্ৰেম আছে মাতিছিলে কিবা সন্মান জনাব মোৰ ভাতৃপ্ৰতিম আছিলে অপূৰ্ব বৰা বুলি তেওঁ কৈছে সৌৰভদা আপুনি যাব লাগিব অমুকটো বুলি ক'লে বিশ্বাস কৰক মই ড্ৰেছ পিন্ধি ওলাইছোঁ ঘৰৰ পৰা যাবলৈ 2টা গেপৰ মাজত এটা অজগৰ সাপ সোমাই পৰি আছে অজগৰ সাপ ৱাল দুখনৰ মাজত অজগৰ সাপ আৰু ঘৰৰ গৃহস্থ বাহিৰৰ মানে কি কৈছে ওপৰৰ পৰা খুচি আছে সাপটো বুজিছেনে আপুনি আহোঁতে দেখিছিলে তাৰমানে মই ওলালে গুৱাহাটী আহিম প্ৰগ্ৰেমটো থাকিম সেইটোৱে মোৰ ভাতৃপ্ৰতিম অপূৰ্ব বৰা সাংবাদিক তেওঁ কৈছিলে চব চিঠি দিছিলে মই ৰেডি একদম ড্ৰেছ ৰেডি আহিম আৰু গুৱাহাটী খুচি থকাৰ পাছত মই ৰখি গ'লোঁ কৈছে অজগৰ সাপ কৈছে মই লগে লগে মানুহ অঁতৰাইছোঁ কাৰণ চাওক মই যদি বস্তু তাত চাই গুচি আহোঁ কাইলৈ কোনোবাই ক'ব পাৰে সৌৰভ দাই চাই গুচি গ'ল চবেই মোক জানে তাৰমানে আৰু সাপটো যদি কিবা কাৰণে মৃত্যু হয় সৌৰভ দাই দেখি গৈছিলে মোৰ নিজৰ দুখ লাগিব মোৰ পিছত মনটো ভাল নালাগিব কিন্তু কোনে মাৰিলে সাপটো বচাব পাৰিলেতো মই লগে লগে কি হৈছেনে ৱালখন এটা চাইড ভাঙি দিছোঁ ঘৰৰ ৱাল চাইড ভাঙি দিলোঁ মোৰ লগতো কৈছোঁ ভাঙি দে ভাঙি সাপটো উলিয়াই
উলিয়াওঁতে মই এই ৰাতিপুৱা 9টা বজাৰ পৰা 11:30 12টা বাজি গ'ল তাতেই অনুষ্ঠান তাৰমানে ক'লা চলা হয় শেষ সাপ ধৰি নি ভোমোৰাগুৰি বনাঞ্চলত মুকলি লগৰটোক কৈছোঁ ব'ল তেজপুৰ নাযাওঁ আৰু কেঞ্চেল হৈ গ'ল তেনেকুৱা হৈছে ঘটনা মোৰ এইটো বাস্তৱ ঘটনা আৰু বহুতকেইটা চেনেলতো মই দিছোঁ বক্তব্য দিছোঁ যে মই মানুহৰ মাজত খালি এটাই বিচাৰোঁ পক্ষীকুলেই হওক প্ৰকৃতি চৰাই হওক চব এতিয়া ভাততো পুহিব নোৱাৰে আপুনি কিন্তু ভাততো বন্যপ্ৰাণী আইনত পৰে বহু মানুহে ভাতো পোহাটো মই বহুত ভাতো চিজ কৰিছোঁ আৰু তাৰপিছত ভাতোবিলাক নি পেলাই বন্যপ্ৰাণী আইনত পৰে মই ভাতো নি পেলাই আকৌ তাক কি কৰিছে আমাৰ ৰেস্কিউ চেণ্টাৰ লৈ যাওঁ কাজিৰঙাত তাত আপোনাৰ NSS যিবিলাক ভিতৰত পাখিবিলাক উঠাই কাটি দিয়া পাখিবিলাক উঠাব লাগিব আকৌ নতুন পাখি আহিব মই দেখিলোঁ তাৰপিছত চিন্তা কৰিলে বহুত কষ্ট পায় বান্দৰ পুহিব নোৱাৰে আপুনি ভাতো পুহিব নোৱাৰে আপুনি এইবিলাক আমি বনোৱা নাই আইনে বনাইছে সাপৰ খেলা দেখাব নোৱাৰে আপুনি আজি 4 দিনৰ আগতে নগাঁৱত এজনে সাপৰ খেলা দেখাইছে তেওঁক লগালে মোক ফোন কৰিছে সাপৰ খেলা আছে আৰু এনেকুৱা এতিয়াও গ্ৰামাঞ্চল কিছুমান কি আছে এতিয়াও দেখিবলৈ পোৱা যায় বিভিন্ন আছে UP নি কৰ আছে তেওঁ বুঢ়া আহি পেলাই সাপৰ খেলা দেখিছে 500 টকা লৈছে 200 টকা লৈছে ভিডিঅ' তেনেকৈ আছে তাৰপিছত মোক ফোন কৰিলে মই তাৰ DOP সুৱাজ কদম আছে মই ফোন কৰিছোঁ আৰু মোৰ টিম এটা আছে আজি আপোনালোকে যেনেকৈ মোৰ অনুষ্ঠানটো মাতি মোক আপোনাৰ সন্মান দিছে তেনেকৈ সেই তেওঁলোককো মাতকি দিম চবকে দিব লাগে তেওঁলোকৰ যেতিয়া এই প্ৰচাৰ মাধ্যমত তেওঁলোকো যাব আজি মোক দেখি আছে তেওঁলোকে মোৰ নিচিনাটো বহুত আছে এতিয়া আজি বহুতে কাম কৰি আছে কিন্তু বহুতে কাম কৰিছে প্ৰকৃতিত জীৱ জন্তুৰ ক্ষেত্ৰত বহুত লাগি আছে দিন ৰাত লাগি আছে মই অসমৰ প্ৰত্যেক জিলাতে মোৰ ল'ৰা আছে এতিয়া প্ৰত্যেকখন জিলা আপুনি কোনখন জিলাত লাগে কওক যোনখন জিলাত লাগিব কিন্তু চৰকাৰী মানুহ নহয় কিন্তু মোক চাই মোক লগ ধৰি মোৰ তাত থাকি কোনোবাই ট্ৰেইন লৈ গৈছে আৰু মই কিন্তু সম্পূৰ্ণ বিনামূলীয়া মই যে কাৰোবাক প্ৰশিক্ষণ দিবলৈ পইচা লৈ নাভাবিব কিন্তু মই জীৱ জন্তু হওক খৰচ যে কৰোঁ সেয়া চব মোৰ হয় মই কোনো চৰকাৰী ফাণ্ড নলওঁ কিন্তু আৰু মই কোনো সন্থাৰ সহায় নলওঁ মই এনেকৈ কোনোবাই চেনেলত ক'ব পাৰিব নেকি এইটোতো আপোনাক বজাব কাইলৈ কমেণ্ট কৰিব চৌকা মই এইটো সহায় কৰিছিলোঁ আপোনাক মই এইটো বুকু ডাঠ কৰিব পাৰোঁ সেইকাৰণে কৈছোঁ প্ৰকৃতিত যোনে কাম কৰিব নিস্বাৰ্থ কৰিব লাগিব কিন্তু ওপৰাপৰি কৰি লাভ নাই ফটো উঠি ফেচবুকত দিম এইটো নহয় কিন্তু বহুতে মোক কৈছিলে ভিডিঅ'বিলাক চাই অসমৰ এইমূৰৰ পৰা ভাৰতৰ এইমূৰৰ পৰা সিমূৰলৈ আজি আপোনালোকৰ মোৰ চিনাকি ক'ৰ পৰা হ'ল সেই জীৱ জন্তুখিনিয়েতো দিছে চিনাকি নহ'লে মই আজি ইয়াত বহি কথা ক'ব পাৰিলোহেঁতেন নেকি এইখিনি সিহঁতৰ আশীৰ্বাদ সেইকাৰণে প্ৰকৃতিক মই চবকে চৰাই কথা কৈছে আপুনি চৰাই মানে কি হৈছে এতিয়া বাসস্থান নাইকিয়া হৈছে ডাঙৰ গছ নাইকিয়া হৈছে বনাঞ্চল ধ্বংস এতিয়া আপুনি সোণাই ৰূপাই নামি দি আছে আৰু অসম চৰকাৰে এটা সদায় গুৰুত্ব বেছি দিয়ে ক'ত জানেনে কাজিৰঙা আৰু মানসত এই দুখন বনাঞ্চলতে তাৰমানে জীৱ জন্তু আছে এতিয়া নামেৰিত নাই কিন্তু সোণাই ৰূপাইত নাই কিন্তু এই বনাঞ্চলবিলাক যে আছে এই বনাঞ্চলবিলাকো জীৱ জন্তু আছে তাতো হাতী আছে তাতো বাঘ আছে সোণাই ৰূপাই নামেৰিৰ পৰা হাতী শোণিতপুৰত তাণ্ডৱ চলাই থাকে বনাঞ্চলৰ হাতী আহি শোণিতপুৰত তাণ্ডৱ চলাই থাকে মই হাতী ৰাতি 2টা 12টালৈ খেদি থাকোঁ তাৰ মাজতে কোনোবাই হাতীক ক্ষতি কৰিছে বলম মাৰিছে ভৰিত সেই বলম মই টানি উলিয়াই ট্ৰিটমেণ্ট কৰিছোঁ মই কৰা বাট মোক বন বিভাগে কয় বন বিভাগৰ ফালৰ পৰা মই কৈছোঁ মই প্ৰাক্তন বন্যপ্ৰাণী ৱাইল্ড লাইফ ৱাৰ্ডেন আছিলোঁ তেতিয়া মই হাতীৰ ক্ষেত্ৰত 2 বছৰ মই বহুতখিনি জানিলোঁ আৰু বন বিভাগত আপুনি এটা সদায় মই বিচাৰিছোঁ এতিয়া নতুন ল'ৰা ছোৱালীক এপইণ্টমেণ্ট দিছে সিহঁতক প্ৰশিক্ষণ দিব লাগে সিহঁতক প্ৰত্যেকটো জীৱ জন্তুৰ বিষয়ে সিহঁতক শিকাব লাগে সাপৰে হওক পহুৰে হওক চৰাইয়ে হওক আপুনি অসমত সোধকচোন 2-এটা গোলাঘাটত এজন আছে বন বিভাগৰ কৰ্মী বনবাৰী আৰু তাৰপৰা মই দেখা নাই কোনো জিলাত সাপ ধৰা বন কৰ্মী নাই ডাঙৰ কথা সেইটো আপোনাৰ ঘৰত যেতিয়া সাপটো সোমাব আপুনি কি কৰিব সাপটো মাৰিবই নাই এইটো ভুলটো কাৰ সাপটোৰ নে আপোনাৰ নে বন বিভাগৰ তিনিটাক যদি আপুনি চাবলৈ যায় ডাইৰেক্ট মইতো বন বিভাগক ক'ম তোমালোকক দৰমহা দিছে তোমালোকক এইটো প্ৰশিক্ষণ কিয় নিদিয়ে তোমাক যদি কিনিবা কৈ যদি SP ঘৰত সাপ সোমাল DC ঘৰত সাপ সোমাল তেতিয়া বন বিভাগৰ মানুহখিনি সাৰ পায় বুজি পাইছে মই আজি চেনেলত কৈছোঁ আমাৰ SP সুশান্ত বিশ্বভগত শোণিতপুৰ জিলাৰ SP সুশান্ত বিশ্ব শৰ্মা তেওঁৰ ঘৰত মই 3ডাল সাপ ৰেস্কিউ কৰিছোঁ
ধৰক আমাৰ DC মনোজ ডেকা আছিলে তেওঁৰ ঘৰত মই খাপ ৰেস্কিউ কৰিছোঁ আমাৰ দেৱ মিশ্ৰ আছে DC তেওঁৰ ঘৰত মই অজগৰ খাপ ৰেস্কিউ কৰিছোঁ কেনেকুৱা লাজক সেইটো কোনে কৰিব লাগে বন বিভাগৰ মানুহ যাই কৰিব লাগে এইটো সৌৰভ বৰগোহাঁই আজি সৌৰভ বৰগোহাঁই আচৰণহে কৰিছে সেইকাৰণে মই সদায় এটা বস্তু চাওঁ বন কৰ্মীসকল নতুন নতুন ল'ৰা ছোৱালীবিলাক যেতিয়া খুব এপইণ্ট দিছে চব ট্ৰেইন আপ কৰিব লাগে চব ট্ৰেইন আপ কৰিব লাগে আজি চৰকাৰে কিন্তু ভাল পদক্ষেপ কৰিছে অসমত প্ৰত্যেকখন হস্পিটেলৰ ডক্টৰে স্নেকৰ ওপৰত কিন্তু হেৰি ল'বই লাগিব ট্ৰেইন থাকিব লাগিব আৰু সেইটো কিন্তু বিৰাট ভাল নিউজ আৰু সেইকাৰণে অসমৰ প্ৰত্যেকখন জিলাত এতিয়া ডক্টৰসকল সম্পূৰ্ণৰূপে একদম যোদ্ধা হৈ আছে সৰ্প যোদ্ধা হৈ আছে কিন্তু সৰ্পদংশনত যদি ট্ৰিটমেণ্টৰ কাৰণে তেওঁলোকে যোদ্ধাৰ ওপৰত থিয় হৈ আছে কিন্তু প্ৰত্যেকখন জিলাৰ ডক্টৰ কিন্তু এতিয়া কিন্তু সেইমতে আপোনাৰ ঘৰত সাপ উদ্ধাৰ কৰিব কিন্তু বন কৰ্মী তেওঁলোকে তেনেকৈ কিন্তু প্ৰস্তুত হোৱা নাই আৰু বন কৰ্মীখিনি প্ৰস্তুত হ'ব লাগে আৰু সেইটো মই আপোনাৰ আজি নিউজ টাইম চেনেলৰ থ্ৰুত দাবী কৰিছোঁ চৰকাৰক যে প্ৰত্যেকজন বন কৰ্মীক প্ৰত্যেকটো জীৱ জন্তুৰ ওপৰত কেনেকৈ তাক সংৰক্ষণ কৰিব লাগে কেনেকৈ তাক ৰেস্কিউ কৰিব লাগে উদ্ধাৰ কৰিবলৈ প্ৰশিক্ষণ দিব লাগে হয় আপোনাৰ জৰিয়তে আমিও বন বিভাগলৈ অনুৰোধ জনাইছোঁ এই ক্ষেত্ৰত আপোনালোকে গুৰুত্ব আৰোপ কৰক অনুষ্ঠান দীঘলীয়া নকৰোঁ আৰু দুটামান প্ৰশ্ন এটা বস্তু সুধিব বিচাৰিছোঁ আমাৰ গ্ৰামাঞ্চলসমূহত বেছিভাগ আমি ঘৰৰ ভিতৰত সাপ প্ৰৱেশ কৰে গ্ৰামাঞ্চলসমূহত এই সাপৰ যি ঘৰলৈ সাপ সোমোৱা এই যি প্ৰক্ৰিয়া বা সাপসমূহ ঘৰলৈ যি ধৰণে সোমায় ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কেনেকুৱা ধৰণৰ উপায় অৱলম্বন কৰিব লাগে চাওক এতিয়া গৰম দিন আহি গ'ল গৰম দিন অহালৈ সাপ আহিব এতিয়া মই কৈছোঁ নাই সিহঁতৰ বাসস্থান কমি গৈছে এইখিনি সাপ এতিয়া বেছি সংখ্যাত বাঢ়িছে এতিয়া চবেই কয় তেজপুৰত ইমান সাপ কিয় ওলায় চবেই কয় তেজপুৰত ইমান সাপ সৌৰভ গতিকে এজন ব্যক্তি আছোঁ নিজৰ পুঁজি লগাই পেলাই সদায় ৰাতি দিন কাম কৰি আছোঁ যিমান দূৰ হওক মই গুৱাহাটীত সাপ ৰেস্কিউটো পাইছোঁ ৰাতি 12:30 মই 12:30 ইয়াত গুৱাহাটীত সাপ ৰেস্কিউ কৰি মই পুৱনিশা 5টা-6টাত ঘৰ সোমাইছোঁগৈ ৰেকৰ্ড আছে আপুনি মোৰ পেজত যাব আৰু সেইজন ল'ৰাকো মই ধন্যবাদ দিছোঁ আজি যিজনে মোক গুৱাহাটীলৈ মাতিছিলে যোনে তেওঁৰ ঘৰত সাপডাল সোমাইছে তেওঁ গোটেই পৰিয়ালটো ভাত নাখাই বহি আছে ফৰেষ্টৰ মানুহক ফোন কৰিলে আহিলে ডিচিকো ফোন কৰিলে আহিলে তেওঁ তাৰমানে প্ৰফেচৰ কি হয় অহাৰ পাছত ফৰেষ্টৰ মানুহে চালি সাপটো উলিয়াই দিম ঘৰৰ ভিতৰৰ পৰা তেতিয়া তেওঁ কৈছে নাই উলিয়াই দিব নোৱাৰে ইয়াত চবৰ ঘৰ আছে ইয়াত মানুহ আছে ইটো কাৰোবাৰ ঘৰত সোমাবগৈ আকৌ তেতিয়া মানুহটো মাৰি দিব তেওঁ তেনেকৈ প্ৰশ্ন কৰিছে তেতিয়া বন বিভাগে আমাৰতো মানুহ নাই সাপ ধৰা তাৰপিছত তেওঁলোকে চাপে যেনেকৈ সাপ ধৰি দিব লাগিব ডিচি ফালৰ পৰা মানুহ পঠালে কোনোবা আহিছে ৰখি আছে পুলিচো আহি ৰখি আছে সাপটো কিন্তু ধৰা মানুহ নাই তেওঁ মোক কৈছে সৌৰভ দা নাই কোনো ধৰিব নোৱাৰে আপুনি আহক দাদা মইতো এতিয়া ৰাতি 12:30 মোবাইলৰ পৰা আমাৰ গুগল ইণ্টাৰনেট বিৰাট ভাল হৈছে ক'তো দোকান চোকান আছে বন্ধ তেওঁ গুগলত মেপ দিছে মেপে আহি তেওঁ ঘৰ পাইছোঁ সাপ ৰেস্কিউ কৰিছোঁ ফৰেষ্টৰ হাতত চমজাই দিছোঁ আপোনালোকে নিব খুলিব পাৰিম আৰু তেনে সাপ উদ্ধাৰ কৰিছোঁ মই তেনেকৈ মই ৰাতি দিন বুলি নাই এতিয়া মোৰ ৰাতি দিন টোপনি নাই আৰু এতিয়া সাপত লাগি যায় মই মানুহ আহিব ফোন আৰু এইটো ডাঙৰ কথা সাপ ৰেস্কিউ কৰাটো নহয় সাপে যদি কাৰোবাক কামুৰিছে লগে লগে কি হয় জানে বিৰাট আতংকত ভোগে মানুহৰ ভয়টো আহে ভয়টোৱেতো বিপদ ঘটায় লগে লগে মোক যেতিয়া ফটোখন দিব মই চাম এইটো চিতা মাৰিলে এইটো অবিষাক্ত সাপ পেচেণ্টজনে গম পাই যাব মোৰ কথাটো তেওঁ অমৃত পানীৰ নিচিনা হয় তেতিয়া কথাটো বুজি পাইছেনে যদি মই কৈ দিওঁ এইটো ফেটি সাপে কামুৰিছে ভয়ত মানুহ এনেই মৰি যাব সেইকাৰণে মই কি কৰোঁ সাপটো ফটো চাওঁ আৰু যদি কিবা কাৰণে ফেটি সাপে কামুৰিছে মই তেতিয়া কি কৰোঁ জানে একো নাই চিন্তা কৰিব লগা নাইতো আপুনি হস্পিটেল যাওক 15-20 মিনিট আপুনি ৰিপৰ্ট পাই যাব আৰু এইটো চিন্তা কৰিব নালাগে কিন্তু মনত সাহস দিওঁ মানুহটো যদি মানুহটো কৈ দিওঁ যে আপোনাক ফেটি সাপে কামুৰিছে আপুনি দিগদাৰ আছে আপুনি কৈ যাওক তেতিয়া মানুহ নাৰ্ভাছতে মৰিব তেনেকৈ হৈছে ঘটনা ধেৰ সেইকাৰণে যোৱা বছৰটো আপোনাৰ অসমত 8জন মানুহ ঢুকাইছে সৰ্বদংশনত 8জন মানুহ ঢুকাইছে অসমত য'ত বছৰি 50,000 পৰা 60,000 মানুহ ঢুকাই আছে সাপত কিমান ডাঙৰ এটা ৰেকৰ্ড চাওক 40,000 পৰা 50,000 মানুহ বছৰি যদি ঢুকায় কিমান ডাঙৰ এটা ৰেকৰ্ড ভাবক তাৰ মাজতে কিন্তু 20% মানুহ ঢুকাইছে ভুল কাৰণে 20% মানুহ ঢুকাইছে ভুল কাৰণে আৰু 30% মানুহ ঢুকাইছে কিছুমান অৱহেলাৰ কাৰণে
যদি হস্পিটেল আহি যায় মানুহ কিন্তু মৃত্যু কম কাৰণ মোৰ হাতত কেছ আছে মই কিমান কেজন ট্ৰিটমেণ্ট কৰিছোঁ কোব্ৰা বাইট মোৰ প্ৰত্যেকটো মই ৰেকৰ্ড ৰাখি কৈছোঁ আৰু চৰকাৰক মই এইটো কাৰণে ধন্যবাদে জনাইছোঁ যে প্ৰত্যেকখন গভৰ্ণমেণ্ট হস্পিটেলত এণ্টিভেনম পোৱা যায় এতিয়া অন্তিমটো প্ৰশ্ন মই সুধিব বিচাৰিম সাপৰ কথা ক'লে হিন্দু ধৰ্মত বিশেষকৈ মনলৈ আহে মহাদেৱৰ নাম মনলৈ আহে আপুনি বিশ্বাস কৰেনে এইটো এইটো একদম ভাল কোৱেশ্যন এটা সুধিছে যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া মই এইটো শিৱ মানিছিলোঁ কাৰণ মোৰ ঘৰৰ ওচৰত শিৱৰ থানখন আছে নামটো কি জানে পগলা শিৱ বুলি কয় মোৰ ঘৰৰ কাষতে থাকে আপুনি পাব ৰুদ্ৰপদ পিকনিক স্পট ৰুদ্ৰপদ যাতে পগলা শিৱ থান পায় আৰু শিৱৰ ডিঙিত থাকে ন সেইকাৰণে ভাবোঁ আৰু শিৱৰ বস্তু আৰু সেইটো ভাৱত মই বচাইছিলোঁ লাহে লাহে জানিব গম পালোঁ যে মই যিটো কাম কৰিছোঁ দেখোন প্ৰকৃতিৰ সুৰক্ষা কাম কৰি আছোঁ যিটো মানুহ সিহঁতে আমাক বচাই আছে আমি সিহঁতৰ কাৰণে বাচি আছোঁ মানুহ থাকিব ক'ৰ পৰা সিহঁতৰ কাৰণে থাকিব কাৰণ সিহঁতে যিখিনি বেয়া বস্তু ভক্ষণ কৰে এন্দুৰ নিগনি চব বেয়া বস্তুবিলাক সিহঁতে খায় দূষিত বায়ুও খায় সেইকাৰণে মই কৈছোঁ আপুনি তাতকৈ ডাঙৰ কথা কি চাওক সাপৰ প্ৰত্যেকটো বিষয়ে আমাৰ একোটা মেডিচিনত লাগে এতিয়া কেঞ্চাৰ কেমৰ মেডিচিনতো লাগে সেইটো ভেনম লাগিবই বুজিছে যদি আপোনাক সাপে কামুৰে কিন্তু আপোনাক সাপৰ বিষয়ে দিয়ে ভাল কৰিব লাগিব এণ্টিভেনমত লাগে চবখিনিত কিমান উপকাৰ হৈ আছে ইমান উপকাৰী বস্তু এটাক মই কাম কৰি আছোঁ আৰু মই বহুত ধৰণে কাম কৰিব লাগিব তেতিয়া মোক বহুত দল সংগঠন 2010 চনত মই বন্যপ্ৰাণী বঁটা পালোঁ অসম চৰকাৰৰ পৰা কৈছোঁ নহয় তাৰপিছত বহুত দল সংগঠন মই বাংগালুৰু টাটা ইনষ্টিটিউট অফ টেকনলজি চাইন্সতো গৈছোঁ তাতো গৈছোঁ মই নোযোৱা জেগা নাই এতিয়া মই অসমৰ তাৰমানে অসমখনৰ বাহিৰতো মই বহুতকেইটা জেগাত ভিজিট কৰিছোঁ খালি ৰাইজলৈ মই এটাই আহ্বান জীৱ জন্তুক আপোনাৰ ঘৰৰ পৰিয়ালৰ নিচিনা ভাবক তাক আপুনি নাভাবিব সি মাতিব নাজানে বুলিয়ে আপুনি তাক কেতিয়াও নেগলেক্ট নকৰিব সি আপোনাক জীৱন দি আছে প্ৰত্যেকটো গছে আপোনাৰ গছ একোডালে আমাক কিমান উপকাৰ কৰি আছে গছৰ ক্ষেত্ৰত পৰা কৈছোঁ আপোনাক গছডাল আপুনি এতিয়া গছ মানে চিন্তা কৰিব এতিয়া ৰাস্তা কাৰণে গছ এডাল কাটি দিব ৰখিব জেগা নাই এডাল গছৰ গৈ যদি ছাঁ পৰি আছে তাৰ গৈ মানুহ চাব মানুহ থকাতকৈ তাত বাইক চাইকেলত থোৱাহে বেছি মানুহ আহিব গছডালৰ গৈ বাইক চাইকেলখিনিয়ে কেনেকৈ ছাঁ পেলাই ৰাখিব পাৰি সেইটো চিন্তা কৰে আজিকালি মানুহে মই নিজে পাই আছোঁ তেনেকৈ মোৰ তাত ফটো আছে এইবিলাক সেইকাৰণে কৈছোঁ মানুহক সজাগ হওক মানুহ সজাগ হ'ব লাগিব আৰু নিউ জেনেৰেশ্যন কিন্তু এতিয়া নিউ জেনেৰেশ্যনখিনি ল'ৰা ছোৱালীখিনি কিন্তু বহুত আপডেট তেওঁলোকে কিন্তু প্ৰকৃতি জীৱ জন্তুৰ কাৰণে গছ গছনিৰ কাৰণে আজিকালি আপুনি নাভাবিব গছ এডাল কাটিলে কিন্তু 4-5জন মানুহে এটা প্ৰতিবাদ কৰে আজিকালি তাৰে কিন্তু 4-5জন যদি চাই গোটেইকেইজনে আপোনাৰ নিউ জেনেৰেশ্যন ল'ৰা ছোৱালী কিয় গছ কাটিছে গছডাল কিয় কাটিব এনেকৈ প্ৰতিবাদ কৰে কিন্তু এতিয়া ৰাস্তা এটাত যদি বান্দৰ এটা পৰি থাকে 100জন মানুহে চাই যাব তাৰ কিন্তু 2জন হ'লেও ওলাব তাক হস্পিটেল দিবলৈ এনেকুৱা এটা আহিছে সলনি হৈছে আৰু হ'ব মোৰ আশা আছে আৰু আমিও সদায় লাগিয়ে থাকিম কাৰণ আমি এখন বহল ফিল্ড পাইছোঁ যেনেকৈ আপোনালোকক সহায় পাইছোঁ একচুৱেলি মই আপোনালোকক সহায় পাইছোঁ কিন্তু মই কৈছোঁ আপোনালোকৰ দায়িত্ব সেইটো আপোনালোকৰ মধ্যমে যি যিমানখিনি ৰাইজৰ মাজত প্ৰচাৰ হৈ আছে ইমান বহল প্ৰচাৰ এই প্ৰচাৰখিনিয়ে আজি আমাক কিন্তু আৰু উৎসাহিত কৰিছে আৰু সেইকাৰণে মোৰ সেই সুযোগতে মোৰ যিখিনি অসমৰ বিভিন্ন জিলাত যিসকল আমাৰ সৰ্প উদ্ধাৰকাৰী আছে তেওঁলোককো মই অনুৰোধ কৰিছোঁ যাতে যিমান পাৰে ৰাইজক সহায় কৰক আৰু উদ্ধাৰ কৰি বনাঞ্চলত মুকলি কৰক সাপেই হওক চৰাইয়ে হওক সকলো যাতে বিপদত পৰা জীৱ জন্তুখিনি আৰু মোৰ যিসকল শুভাকাংক্ষী আছে তেওঁলোকক আজি মই ইয়াৰ পৰাই মই ধন্যবাদ জনাইছোঁ কাৰণ আগতত গৰম আহি গ'ল গৰম পৰাৰ লগে লগে সাপৰ সংখ্যা বাঢ়িব আপোনালোকে মোক ডাইৰেক্ট ফোন কৰিব মই সদায় ফোনতে থাকোঁ ফোনত জনাব আৰু মই আপোনালোক সদায় সাজু আছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে সৌৰভ বৰকটকী আৰু আজি আমাৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ আজি পবিত্ৰ দিনটোত প্ৰতিষ্ঠা দিৱসৰ দিনটোত তেখেতৰ সৈতে কিছু কথা পাতিলোঁ আপোনালোকৰ সুবিধাৰ্থে সৰ্পৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ বনৰীয়া জীৱ জন্তুৰ ক্ষেত্ৰতে হওক তেওঁ আপোনালোকক জনালে আৰু কি ধৰণে আপোনালোকে প্ৰকৃতিৰ সৈতে বা নিজৰ বন্ধুৰ দৰে থাকিব বন্যপ্ৰাণীৰ সৈতে আপুনি সদায় বন্ধুৰ দৰে থাকিব কেতিয়াও বন্যপ্ৰাণীক আপুনি আপোনাৰ শত্ৰু বুলি নাভাবিব আৰু নিজৰ পৰিয়ালৰ সদস্য বুলি ভাবিব আৰু লগতে তেখেতে জনোৱা ধৰণে আমি বন বিভাগকো অনুৰোধ জনাইছোঁ বন বিভাগৰ লোকসকলক প্ৰশিক্ষণ দিয়ক যাতে এনেধৰণৰ যিসমূহ বন্যপ্ৰাণী আছে সেই বন্যপ্ৰাণীসমূহক তেওঁলোকে বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰে আৰু আমাক এখন সুন্দৰ পৃথিৱীত জীয়াই থাকিবলৈ সুবিধা কৰি দিব